সাপে দংশন কৰিলে চাওক আগতে আপোনাক 2022 চনত সাপে দংশন কৰি মানুহ মাৰিছিলে 150 মানুহ মৰিছে এইটো মেডিকেল ৰিপৰ্ট 2023 আপোনাৰ সৰ্পদংশনত মানুহৰ মৃত্যু হৈছে 37 জন 2024 সৰ্পদংশনত মানুহ মৃত্যু হৈছে 36 জন আজি 2025 চলি আছে এতিয়ালৈকে 14 জনৰ মানুহৰ মৃত্যু হৈছে আৰু ডাঙৰ কথাটো হৈছে কি মানুহ সজাগ হৈছে এতিয়া আগতে মানুহ সজাগ নাছিলে আগতে মানুহে খাপে খুটিলে বেজৰ ওচৰলৈ দৌৰিছিলে এতিয়াও যায় নাযায় নহয় এতিয়াও যোৱা জুই কৰে কাৰণে মানুহ অলপ সমস্যাটো আহে মানে যদি বেজৰ গুৰিত নাযায় বেজৰ গুৰিত যদি দৌৰা ধপা নকৰে নাযায় সময় ৱেষ্ট নকৰে লেছ নকৰে যদি চিকিৎসালয়ত যায় চিকিৎসালয়ত যোৱাৰ লগে লগে কিন্তু চিকিৎসা হ'ব কাৰণ দুটা বস্তু চাই ব্লাড টেষ্ট কৰা হয় আৰু তাৰ লগতে আপোনাৰ কেইটামান হাৰ্টবিটৰ পৰা এনেকৈ কেইটামান ট্ৰিটমেণ্ট কৰে চোৱা যায় সেই টেষ্টকেইটা যেতিয়া কৰা যায় সেই টেষ্টকেইটা ধৰা পৰি যায় নে সাপৰ বিষ সোমাইছে নে নাই যদি আপুনি ৰাতি আন্ধাৰত গজাল এটাও যদি পিন্ধে আপুনি ভয়তে ক'ব মোক সাপে খুটিলে নেকি এনেকৈ থাকিব তাতকৈ আপুনি এটা কাম কৰক না হস্পিটেলত যাওক আপোনাৰ দুটা টেষ্ট কৰিব দুটা টেষ্টৰ ৰিপৰ্ট ওলাই যাব আপোনাৰ বিষাক্ত বস্তু লাগিছে নে অবিষাক্ত বস্তু লাগিছে যদি অবিষাক্ত লাগিছে আপোনাক 24 আৱাৰ্ছ অবজাৰ্ভেশ্যন ৰাখিব হস্পিটেলে আৰু যদি বিষাক্ত হয় আপোনাক ট্ৰিটমেণ্ট চলাব ভয় ক'বলৈ নাই আগৰ দিন নাই এতিয়াও কিন্তু গ্ৰামাঞ্চল কিছুমান ভিতৰুৱা অঞ্চলত সৰ্পৰ ক্ষেত্ৰত মই চাইছোঁ জৰা ফুকাটো চলাব বিচাৰে আৰু এই যে 14 জন ব্যক্তি ঢুকাইছিলে তাৰে দুজনৰ বাহিৰে বাকীখিনি মই চালোঁ জৰা ফুকা কৰি থাকোঁতে দেৰি হৈছে তাত দেৰি কৰি পেলাই চিকিৎসাত আনিছে লাষ্টত তাতে মানুহৰ হস্পিটেল আহি পোৱা দেৰি হৈছে আৰু সেই দেৰি হোৱাটোৱে 1 নম্বৰ ভুল আৰু কাৰণ দেৰি হ'ব নালাগে যিমান পাৰে সোনকালে হস্পিটেল আহিব লাগে চিকিৎসা কৰিব লাগে মই আপোনাক কৈছোঁ যে সঠিক সময়ত যে হস্পিটেল আহে 100% মই আপোনাক ক'ব পাৰোঁ যে মানুহজনৰ বা মানুহগৰাকী মৃত্যু নহয় ৰাইজৰ প্ৰতি এটাই অনুৰোধ সাপ বচাওক সাপ থাকিব লাগিব সাপ হ'ল অমূল্য সম্পদ সাপে পৰা আমাৰ বহুতখিনি উপকাৰ হয় যিটো তাৰমানে অইন জীৱ জন্তুৰ ক্ষেত্ৰত মই নেদেখোঁ সাপকে মই সেইকাৰণে বিৰাট মৰম কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু সাপ কোনোবাই ক্ষতি কৰিলে মই অলপ দুখ পাওঁ আৰু সেইকাৰণে মই দিনে ৰাতিয়ে লাগি আছোঁ সাপ বচোৱাক লৈ আৰু অসমত এতিয়া মই ইমূৰৰ পৰা সিমূৰলৈ আমাৰ সকলো ল'ৰা ছোৱালী সৰ্পৰ ক্ষেত্ৰত এতিয়া সজাগতা আনিছে আৰু এনেকৈ আমি কাম কৰি আছোঁ আৰু কৰি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত